যোৰহাট আৰবান এডিপিৰ 15 বছৰীয়া সামাজিক কৰ্মৰ সফল সমাপ্তি। একচুৱেলি আমি যোৰহাট আৰবান এডিপি ইয়াত 2010 চনৰ পৰা আমি অলমষ্ট 15 বছৰ কাম কৰিলোঁ এইটো অঞ্চলত। বিশেষকৈ আমাৰ টি গাৰ্ডেন এৰিয়া আৰু আৰবান স্লামছ পকেটবিলাকত, আমাৰ ৰুৰেলবিলাকত, আৰু আমি অভাৰ 15 ইয়াৰ্ছত বিশেষকৈ শিশুসকলৰ উন্নয়নৰ কাৰণে আমি বেছিকৈ কামবোৰ কৰিলোঁ। আৰু তেখেতসকলেও আমি বহুত ক্ল'জলি CBOবিলাকৰ লগত, কমিউনিটি মানুহৰ লগত, পেৰেণ্টছৰ লগত মিলিজুলি আমি কামবোৰ কৰিলোঁ। আৰু আমাক আগুৱাই নিয়াত সহায় কৰিলে বিভিন্ন গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাকে, যেনেকৈ আমাৰ শিশু সুৰক্ষা অফিচ আছে, তাৰপিছত আমাৰ যিমান এডুকেশ্যন ডিপাৰ্টমেণ্টবিলাক আছে, হেল্থ ডিপাৰ্টমেণ্ট আছে, বিভিন্ন ধৰণৰ অন্যান্য অনুষ্ঠানবিলাক আছে, NGOবিলাক আছে, সকলোৱে সহযোগিতা পালোঁ। আৰু আপোনালোকৰ মিডিয়াবিলাকৰ পৰা বহুত সময়ত আমি ক'ভিডৰ সময়তো হেল্প পাইছোঁ সজাগতা ক্ৰিয়েট কৰাত। হয়, আজি আমি যিহেতু এইটো সামৰণি অনুষ্ঠান হয়, আমাৰ বেয়াও লাগিছে, কিন্তু এটা ভালো লাগিছে যে আমি কিবা এটা কৰিব পাৰিলোঁ এই অঞ্চলৰ ৰাইজৰ কাৰণে, শিশুসকলৰ উন্নয়নৰ কাৰণে, মানুহবিলাকৰ উন্নয়নৰ কাৰণে আমি কিবা এটা আগবঢ়াই যাব পাৰিলোঁ। সেইটো কাৰণে ভাল লাগিছে। আৰু আমি আশা কৰিছোঁ যে আমি নাথাকিলেও যিসকল গাঁৱৰ মানুহবিলাক সজাগ হ'ল, সবল হ'ল, তেওঁলোকে আগুৱাই নিব। এই অনুষ্ঠানৰ যিবিলাক কাৰ্য চলি আছিলে সেইবিলাক আগুৱাই নিব বুলি আশা কৰিছোঁ আৰু উজ্জ্বল কামনা কৰিছোঁ আমাৰ শিশুসকলৰ আৰু গাঁওবাসীৰ। আমি চেষ্টা কৰি আছোঁ, যদি আকৌ আমি কিবা এটা কৰিব পাৰোঁ এই অঞ্চলত, আৰু সময়লৈ আমি বাট চাব লাগিব, আৰু সুযোগ আহিলে আমি নিশ্চয় কৰিবৰ কাৰণে আগুৱাই যাম ইয়াতে। থেংক ইউ। উল্লেখযোগ্য যে চাহ বাগিচা অঞ্চল গাঁও অঞ্চলৰ লগতে শিশুসকলৰ উন্নয়নৰ বাবে 2010 চনৰ পৰা বিভিন্ন সামাজিক কৰ্মত লিপ্ত আছিল অনুষ্ঠানটো। শিশু সুৰক্ষা বিভাগ, শিক্ষা বিভাগ, স্বাস্থ্য বিভাগৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত 15 বছৰীয়া কৰ্মৰ আনুষ্ঠানিকভাৱে সফল সমাপ্তি পৰে। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।